প্ৰত্যেকটো বিভাগটো আমি এটা এটাকে সেগ্ৰিগেট কৰি কাম কৰি আছো গতিকে কোট পিএনআৰডিত হৈছে নেকি পিএনআৰডিত যদি কয় পিএমঅৰ ঘৰৰ কথা কওঁ মই আগৰ 17 বছৰৰ চৰকাৰত 39,000 ঘৰ বনালে ইউ হাভ ডান আমাৰ দুটা বছৰত কোভিডটো এক বছৰ বাদ দি দুটা বছৰত 1,60,000 ঘৰ বনালো ইটো 85%ৰ বেছি হৈ গ'ল আনপিনেদি আমাৰ দুটা বছৰ আমি ভালকে যি কাম কৰিলো তাত 1000 কিলোমিটাৰতকৈ বেছি ৰাস্তা নিৰ্মাণ কৰা হৈ গ'ল তেখেতসকলে মাটিৰ পাট্টা দিয়া কামটো কৰিছিলে প্ৰায় 14-15,000 আমি মানে 2 বছৰত কৰিলো ইতিমধ্যে 86,000 1 লাখ হ'বলৈ আৰু বেছি দিন নাই আৰু 10,000 ৰেডি হৈ আছে 86,000 আৰু 10,000 96,000 হৈ যাব গতিকে আপুনি নেক্সট মানে ফেব্ৰুৱাৰীলৈকে আমি সেঞ্চুৰী মাৰি দিম দুটা আঢ়াইটা বছৰত গতিকে কোনো কামটো স্তব্ধ হোৱা নাই কোনটো কাম হৈছে স্পেচিফিক ক'ব লাগিব এতিয়া খেতিয়কৰ লগত কথা ক'লে প্ৰায় 42,000 খেতিয়কৰ লগত আমি কাম কৰি আছো 42,000 খেতিয়ক আমাৰ লগত ডাইৰেক্টলি জড়িত হৈ আছে কোনবা মেইজ খেতি কৰিছে মাকৈ খেতি কোনবা ধান খেতি কৰিছে কোনবা ভেজিটেবল কৰিছে কোনোবাই মানে হৰ্টিকালচাৰ কৰিছে কোনোবা সয়াবিন খেতি কৰিছে কোনোবা সজনা খেতি কৰিছে ডাইৰেক্টলি জড়িত হৈ আছো আমি সো গতিকে কোনটো সেক্টৰত হৈছে কক হ্যান্ডলুমৰ ক্ষেত্ৰত আমি কাম কৰি আছো সেলিকালচাৰত আমি কাম কৰি আছো স্কিল ট্ৰেইনিং আমি দি আছো 10,000 স্কিল ট্ৰেইনিং দিয়াৰ টাৰ্গেট আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমি বহুত কাম কৰিছো তুলনাই কৰিব নোৱাৰে আগত যেটো কৰিছিলে আজি আমাৰ দলত আমাৰ দাৰাংগাজুলি অঞ্চলৰ পৰা দীঘলীয়া সময় আমাৰ বড়ো জনগোষ্ঠীৰ বিভিন্ন দায়িত্ব লোৱা পিছত বিপিএফত বহুত দিন আছিলে আমাৰ গীতা নাৰ্জাৰী ডাঙৰীয়া আৰু তামুলপুৰ অঞ্চলে জমিৰ আহমেদ ডাঙৰীয়া আৰু বহুতখিনি আমাৰ আগৰ প্ৰাক্তন বিপিএফৰ কৰ্মীসকলে আহি আমাৰ দলত যোগদান কৰিছে আৰু তেখেতসকলে জইন কৰাৰ পিছত আমাৰ দলটো দাৰাংগাজুলি সমষ্টিত আগত যিমান শক্তিশালী আছিলে এতিয়া অধিক শক্তিশালী হৈ উঠিব আৰু তেখেতসকলে আমাৰ বৰ্তমান বিটিআৰ অঞ্চলত যি শান্তি প্ৰতিষ্ঠা হৈছে ভাল পৰিৱেশ এটা হৈছে উন্নয়নৰ এটা নতুন ধাৰা এটা আৰম্ভ হৈছে এই কথাটো ভাল পাই পেলাই আমাৰ দলত আহিছে আৰু আগৰ দলত বহুতখিনি খেলিমেলি চলি আছিলে যেটো তেখেতসকলে ভাল পোৱা নাই আৰু আমাৰ অকল কুমাৰীকাটা অঞ্চলতে নহয় বৃহত্তৰ তামুলপুৰ অঞ্চলত তেখেত গীতা নাৰ্জাৰী সকলো চিনি পায় আগৰ সময়ৰ পৰা বড়ো আন্দোলনৰ লগত দীঘলীয়া জড়িত হোৱা এজন ব্যক্তি সো তেখেতে আমাৰ দলত আহাটো আমি আনন্দিত হৈছোঁ আৰু তেখেতে সন্মানে আমাৰ দলত থাকিব আৰু এই অঞ্চলৰ ৰাইজক সেৱা কৰাত আগত যিমান কৰিছিলে ইয়াতকৈ দুগুণ আৰু সেৱা কৰিব বুলি মই আশা ৰাখিছোঁ আৰু সাময়িকভাৱে চাবলৈ গ'লে আমাৰ প্ৰত্যেকটো সমষ্টিতে জইনিং হৈ আছে যোৱাকালি দেৱাৰগাঁও সমষ্টিত হৈছে আৰু বিভিন্ন সমষ্টিত কণ্টিনিউ জইনিং প্ৰগ্ৰামবিলাক হৈ আছে অহাকালিও হ'ব তো এতিয়া বিটিআৰ অঞ্চলত যেটো আমি আজিৰ পৰা 3 বছৰ আগত কৈছিলে যে পৰিৱৰ্তন এটা দৰকাৰ হৈছে এই পৰিৱৰ্তনটো সাময়িকভাৱে দেখিবলৈ পাই পেলাই সকলো জনগোষ্ঠীৰ ৰাইজে ইউপিপিএলৰ প্ৰতি এটা পজিটিভ এটা চিন্তা চবৰো আহিছে আৰু এইখিনি সময়ত এটা এই ভাল পৰিৱেশটো লৈ পেলাই ইউপিপিএলৰ নেতৃত্বই আমাৰ যেটো উদ্দেশ্য আছিলে লক্ষ্য আছিলে সেই লক্ষ্যলৈ যাবৰ কাৰণে আমি অধিক শক্তিশালী ৰূপত চৰকাৰীভাৱেও চৰকাৰৰ যি দায়িত্ব আৰু দল হিচাপে যি দায়িত্ব দুইটা দায়িত্বকে আমি অধিক মানে ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ গৈ আছো এই যে যোগদানৰ যেটো অগপিত যেটো প্ৰতিযোগিতা ফটেকত কি ক'ব আপুনি ভিতৰত যোগদান কৰি বিপিএফত কৰিছে সব বিপিএফত যোগদান কৰা কালি মই ভিডিঅ' দেখিবলৈ পাইছোঁ যে তাত ডেকা ল'ৰাবিলাকে কৈছে যে আমাক কিয় লৈ আহিছে আমি নাজানোৱে বাথৌ খেৰায়ত বুলি কেনে তাত তেখেতসকলক কোনোবা পাৰ্টি খাম বুলি লৈ গৈছে তাৰপিছত গামছা পিন্ধাই আছে আৰু তাত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ মুখখন চালে গম পাই যে তেখেতে খুশি নহয় আজি আমাৰ ইয়াত যিখিনি যোগদান কৰিছে আমি যিমান মানে সবে খুশি হৈ আছো বা আনন্দিত হৈ আছো কালি তেখেতৰ মুখখন চাক আনন্দিত নহয় তেখেতেও গম পাইছে এই ল'ৰাবিলাকৰ ভোট নাই তেখেতসকলে কৰবা পৰা পঢ়িবলৈ আহিছে তেখেতসকলক জবৰদস্তি গামছাটো পিন্ধাই দিলে আৰু ক'ত ভোট বাঢ়িব না কি বাঢ়িব আৰু তেখেতসকলে কালি হ'ব কোনোবা ভাল কেৰিয়াৰ লয় কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে এই সকলক জবৰদস্তি আনি গামছা পিন্ধালেতো নহ'ব নহয় তেনেকৈ গামছাটোতো আমিও হাজাৰ পিন্ধাব পাৰোঁ কিন্তু আমাৰ যেতিয়া মানৱ সম্পদ গঢ়িব লাগে এই মানৱ সম্পদটো আজি নষ্ট কৰিব নালাগে পৰীক্ষাৰ সময়ত বাথৌ খেৰায়ত ছাত্ৰ ছাত্ৰীসকলক নি খানা খুৱাইছে পাৰ্টি খুৱাইছে দলত যোগদান কৰিছে কিন্তু কি ৰাজনীতি উদ্দেশ্য হ'ল মইতো বুজি পোৱা নাই 17 বছৰ ৰাজনীতি কৰাৰ পিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ইমানেই কনফিডেন্স নোহোৱা হ'লনে
ইমান কনফিডেন্স লুজ কেনেকৈ হ'ল তেখেতৰ মইতো 3 বছৰহে কৰিছোঁ 3 বছৰতে মোৰ কনফিডেন্স বাঢ়ি আছে চ' আজি কনফিডেন্সটো আমাৰ ইমানেই বাঢ়িছে কাৰণ আমি এই কাৰণে বাঢ়িছে আমি চবকো মৰম কৰোঁ চবকো সন্মান কৰোঁ মৰমৰ বিনিময়ত আমি মৰম বিচাৰিছোঁ সন্মানৰ বিনিময়ত আমি সন্মান বিচাৰিছোঁ তেখেতৰ নিচিনা দাবী ধমকি দি পেলাই আমি মৰমো বিচৰা নাই সন্মানো বিচৰা নাই গতিকে এটা সময়ত যি দাবী ধমকি দিয়া ৰাজনীতি আছিলে সেইটোতো আজিকালি নচলে তো সেইকাৰণে আজি যিটো যোগদান কৰি আছে আমিতো দলৰ সিদ্ধান্ত মতে য'ত য'ত মানে মানুহে জইন কৰিবলৈ আহিছে তাত কৰি আছোঁ ক'ৰবাত 2000 ক'ৰবাত 3000 ক'ৰবাত 4000 কৰিছে এতিয়া চিৰাং ডিষ্ট্ৰিক্টত প্ৰায় প্ৰত্যেকটো সমষ্টিতে 2-3000 যোগদান কাৰ্যসূচী কৰিবলৈ ৰখি আছে আমি কৈছোঁ কি লাহে লাহে কৰক ইমান হাৰিলি কৰিব নালাগে এটা সমাজখন সুস্থভাৱে লৈ যাব লাগে ৰাজনীতিটো আগৰ সময়ত অলপ বন্দুক বাৰুদ কিবা কিবি হেন দেন বেলেগ পৰিৱেশ আছিলে এতিয়াতো ভাল পৰিৱেশ আহি গ'ল চ' এই পৰিৱেশত আৰু কি কম্পিটিশ্যন কৰিব লাগে মানুহে যি ভাল দেখিব তাতে যাব আজিকালি মানুহটো নাজানা নহয় সব মানুহে জানে দৈনন্দিন ছ'চিয়েল মিডিয়া চাই থাকে পেপাৰ চাই থাকে সব নিউজ থাকে কোনে ভাল কাম কৰিছে কোনে ভাল কাম কৰা নাই সেইটো সবেই জানে গতিকে যোনে ভাল কাম কৰিছে তাৰ লগতে ৰাইজ থাকিব যোনে ভাল কাম কৰা নাই সি আৰু কান্দি যদি ঘৰৰ পৰা মাতিও আনে আকৌ তাৰ লগত নাথাকিব আকৌ গুচি যাব